ৰাজ্যৰ মীন বিভাগত সংঘটিত হৈছে বিয়াগুম কেলেংকাৰী CID জালত পৰিছে মীন বিভাগৰ উপ সংমণ্ডল বিষয়া গ্ৰেপ্তাৰ মীন বিভাগৰ উপ সংমণ্ডল বিষয়া সঞ্জয় তামুলী হুজাইৰ পৰা গ্ৰেপ্তাৰ সঞ্জয় তামুলীৰ ভাতৃ বিজয় তামুলীও চৰকাৰী আঁচনিৰ কোটি কোটি টকা আত্মসাতৰ অভিযোগ 2021-25 বিত্তীয় বৰ্ষত সংঘটিত হৈছিল এই বৃহৎ কেলেংকাৰী বিভাগটোৰ পৰা জালিয়াতিৰে 2 কোটি 60 লাখ টকা লুট পৰিয়ালৰ সদস্যৰ নামত জালিয়াতিৰে সৰকাইছিল ধন আঁচনিৰ ধন সোমাইছিল ভাতৃ বিজয় তামুলীৰ বেংক একাউণ্টত CID তদন্তত পোহৰলৈ বিষয়া সঞ্জয় তামুলীৰ কলংকিত অধ্যায় CIDয়ে গ্ৰেপ্তাৰ কৰে 2 ভাতৃ সঞ্জয় আৰু বিজয় তামুলী জনাও যে ৰাজ্যৰ মীন বিভাগত বিয়াকুম কেলেংকাৰী তথ্য উন্মোচিত হৈছে CID জালত পৰিছে মীন বিভাগৰ উপ সংমণ্ডল বিষয়া গ্ৰেপ্তাৰ মীন বিভাগৰ উপ সংমণ্ডল বিষয়া সঞ্জয় তামুলী হুজাইৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সঞ্জয় তামুলীৰ ভাতৃ বিজয় তামুলীও চৰকাৰী আঁচনিৰ কোটি কোটি টকা আত্মসাতৰ অভিযোগ উত্থাপন হৈছে দীপাংকৰ আছে আমাৰ সৈতে অধিক খবৰ লাভ কৰিম দীপাংকৰ পৰা হয় দীপাংকৰ কেনে ধৰণৰ এই অভিযান চলিছে বিয়াগুম কেলেংকাৰী তথ্য উন্মোচিত হৈছে ৰশ্মিতা চাওক 2025 বৰ্ষৰ অৰ্থাৎ বিগত বৰ্ষৰ ডিচেম্বৰ মাহত এখন বিভাগীয় এজাহাৰৰ ভিত্তিতেই CID গোটেই ঘটনাটো সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছিল আৰু সেই গোচৰৰ ভিত্তিতেই মীন সঞ্চালকালয়ত পূৰ্বৰে পৰা আৰক্ষী অভিযান চলাই আছিলে আৰু যিখিনি তথ্য প্ৰমাণ আৰক্ষীয়ে লাভ কৰিছিলে সেই তথ্য ভিত্তিতেই যিগৰাকী উপ সংমণ্ডল বিষয়া সঞ্জয় তামুলী তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পিছত যিদৰে CIDৰ টিমটোৱে গোটেই চৰকাৰী ধন আঁচনিৰ ধন আত্মসাত কৰাৰ অভিযোগক লৈ তেওঁলোকে যিদৰে তদন্ত আৰম্ভ কৰিছিলে অনুসন্ধান কৰিছিলে আৰু সেই অনুসন্ধানত স্পষ্টভাৱে তেওঁলোকে তথ্য প্ৰমাণ পাইছিলে যে বিষয়া সঞ্জয় তামুলীৰ আত্মীয়ৰ বেংক একাউণ্টত টকা সোমাইছিলে লাখে লাখে টকা কেইবাটাও কিস্তি সেইসমূহ টকাৰ লেনদেনৰ তথ্য CID লাভ কৰিছিল আৰু সেই তথ্যৰ ভিত্তিতেই যোৱাকালি নিশাৰ ভাগত গ্ৰেপ্তাৰ কৰিছে হুজাইৰ পৰা যিগৰাকী বিষয়াৰ ভাতৃ বিজয় তামুলী আৰু বিজয় তামুলীৰ বেংকৰ একাউণ্টত প্ৰায় 50 লাখতকৈও অধিক টকাৰ লেনদেনৰ তথ্য পাইছে অৰ্থাৎ এই মুহূৰ্তত এগৰাকী চৰকাৰী শীৰ্ষ বিষয়া তেওঁৰ ভাতৃগৰাকী এই মুহূৰ্তত আৰক্ষী জালত পৰিছে গতিকে তেওঁলোকক অধিক জেৰা চলাব আৰক্ষীয়ে জেৰাৰ পিছত হয়তো বহু তথ্য পোহৰলৈ আহিব পাৰে আৰু এই গোটেই বিয়াগুম নেক্সাছটোত যে চৰকাৰী শীৰ্ষ বিষয়া কৰ্মচাৰী যে জড়িত হৈ আছে এটা অনুমান কৰিব পাৰি গতিকে CIDয়ে অনুসন্ধান এই মুহূৰ্ততো চলাই আছে বহুকেইজন বিষয়া কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এটা পুৰণি গোচৰ সেই গোচৰৰ ভিত্তিতে দীৰ্ঘ সময় ধৰি আৰক্ষীয়ে অনুসন্ধান চলাইছিলে তদন্তৰ পিছত এই ধৰণৰ তথ্য এটা প্ৰকাশ পাইছে গতিকে এটা ডাঙৰ এটা কেলেংকাৰী যিটো মুখ্যমন্ত্ৰীৰ মৎস্য সম্পদা যোজনা বুলি কোৱা হয় গ্ৰাম্য আঁচনিৰ আধাৰত হিতাধিকাৰীসকলে ধন পায় আত্মনিৰ্ভৰশীল হ'বলৈ চৰকাৰে ধন দিয়ে সেই ধনসমূহেই আত্মসাত কৰাৰ তথ্য এই মুহূৰ্তত পোহৰলৈ আহিছে মীন ক্ষেত্ৰখনত যে এক প্ৰকাৰ বিভাগৰ ভিতৰত যে এক প্ৰকাৰ ভয়ংকৰ দুৰ্নীতি সংঘটিত হৈছে এই তথ্যই প্ৰমাণ কৰে গতিকে ভাতৃগৰাকীক হয়তো অধিক সোধা পোছা চলাব তেওঁৰ বেংক ষ্টেটমেণ্টৰ পৰা আৰু ক'ত সেইসমূহ টকাৰ শিপা বিয়পি পৰিছিলে সেই তথ্য হয়তো আৰক্ষীয়ে লাভ কৰিব গতিকে এটা ডাঙৰ অভিযান CIDৰ অপৰাধ অনুসন্ধান শাখাৰ এটা ডাঙৰ ছাকচেছফুলি অপাৰেশ্যন আৰু বহুকেইজনে কিন্তু লোক গ্ৰেপ্তাৰ হোৱাৰ কিন্তু পূৰ্ণ সম্ভাৱনা আছে ধন্যবাদ জনাইছোঁ দীপাংকৰ এইখিনি মুহূৰ্তত আপোনালোকৰ মীন বিভাগৰে ভয়ংকৰ কেলেংকাৰী উন্মোচিত হৈছে আৰু বহুতো তথ্য আহিব পোহৰলৈ আৰু ইতিমধ্যে অভিযান অব্যাহত আছে বিয়াগুম কেলেংকাৰী